ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'ত লৈ আহিছোঁ জনসংখ্যা বৃদ্ধিৰ টপিকটোৰ পাছৰ যিখিনি মাল্টিপল চইচ কুৱেশ্যন আৰু প্ৰশ্ন উত্তৰ দাবী যুক্তি এইবিলাক লৈ আহিছোঁ। এতিয়া প্ৰথমতে আছে অসম তথা ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণবোৰৰ ভিতৰত উল্লেখযোগ্য কাৰণবোৰ কি কি? উত্তৰ উচ্চ জন্ম হাৰ, নিৰক্ষৰতা, দৰিদ্ৰতা, সামাজিক অজ্ঞতা, জনসংখ্যা শিক্ষাৰ অভাৱ। অসমৰ জনসংখ্যাৰ সমস্যাটোক অধিক কৰি তোলা মূল কাৰণকেইটা কি কি? অসমৰ জনসংখ্যাৰ সমস্যাটোক অধিক কৰি তোলা মূল কাৰণকেইটা কি কি? উত্তৰ অসমৰ ক্ষেত্ৰত বহিৰাজ্য আৰু ৰাষ্ট্ৰৰ পৰা অহা প্ৰব্ৰজনে অসমৰ জনসংখ্যাৰ সমস্যাটো অধিক জটিল কৰি তুলিছে। ইয়াৰ পাছতে দাবী আৰু যুক্তি। এটা দাবী ক অসমৰ জনগাঁথনিত বিৰূপ প্ৰভাৱ পেলাব পৰা অবৈধ অনুপ্ৰৱেশকাৰী চুবুৰীয়া ৰাষ্ট্ৰবোৰে। ইয়াত যুক্তি দিছে বাংলাদেশ আৰু নেপাল দুয়োখন চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বাবে জনসংখ্যাৰ সমস্যাটো অধিক জটিল হৈছে। আৰু এটা যুক্তি দিছে গ অসমৰ বেছি জনসংখ্যা থকা জিলাসমূহৰ জনসংখ্যাৰ গাঁথনিৰ বাবেও দায়ী। এতিয়া ইয়াৰ ভিতৰত কোনটো শুদ্ধ তোমালোকক বাচিবলৈ দিছে? প্ৰথমতে দিছে গ আৰু ক শুদ্ধ, ক খ গ তিনিওটাই শুদ্ধ, ক আৰু খ শুদ্ধ আৰু ওপৰৰ আটাইকেইটাই শুদ্ধ। ইয়াৰ ভিতৰত তোমালোকৰ শুদ্ধ অপশ্যনটো হ'ব 3 ক আৰু খ শুদ্ধ। অসমৰ জনসংখ্যা ঘনত্ব দেশৰ জনসংখ্যাৰ ঘনত্বতকৈ বেছি এনেকুৱা দুখন জিলাৰ নাম লিখা। উত্তৰ কামৰূপ মহানগৰ আৰু ধুবুৰী। অসমৰ সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যকেইখনৰ নাম লিখা। আমি জানো জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যকেইখন হ'ল ইয়াত দিছে, কিন্তু আমি জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্নও পাইছোঁ আমি আৰু সৰ্বাধিকো পাইছোঁ। সৰ্বাধিক হৈছে আৰু সৰ্বনিম্ন হৈছে ডিমা হাছাও। কিন্তু ইয়াত মাল্টিপল চইচ দিছে যে অসমৰ সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্য মাজুলী, ডিমা হাছাও, বৰপেটা, ধেমাজি। ইয়াৰ ভিতৰতে সৰ্বনিম্ন হ'ল ডিমা হাছাও। শুদ্ধ অপশ্যনটো হ'ল বি ডিমা হাছাও। অসমৰ লিংগ অনুপাত কিমান? ইয়াত অপশ্যন 4টা দিছে 954, 945, 951 আৰু 955। এই 4টা অপশ্যনৰ ভিতৰত এটো হৈছে শুদ্ধ 954 954। অসমৰ আটাইতকৈ বেছি লিংগ অনুপাত কোনখন জিলাত বেছি আৰু কোনখন জিলাত আটাইতকৈ কম? এতিয়া উত্তৰ হৈছে মৰিগাঁও জিলাত আটাইতকৈ বেছি আৰু কামৰূপ মহানগৰত আটাইতকৈ কম। এনেদৰে প্ৰশ্ন উত্তৰবিলাক আমি প্ৰত্যেকটো ভিডিঅ'ত মই এনেকৈ ষ্টেপ বাই ষ্টেপ লৈ আহিম। তোমালোকে ভালদৰে ভিডিঅ'বোৰ চাবা, তেতিয়া তোমালোকৰ পৰীক্ষাত নম্বৰ পাবলৈ সহজ হ'ব। ধন্যবাদ।